हेलो फ्रेंड्स नमस्कार আজি ধুনিয়া ঠাই দখত গৈ আছো যেহেতু গৰম বহুত পৰিছে গুৱাহাটীত এয়া সব মই দেখাইছো এয়া এতিয়া দেখা পাইছে বৰ্তমান টেম্পাৰেচাৰ 31 ডিগ্ৰী সেন্টিগ্ৰেড আৰু ইমান গৰম যেহেতু ভাবিছো এটা ধুনিয়া ঠাণ্ডা জায়গাত যাও আসলতে কি জানা নাই মানে আমি সৰুৰ পৰা শুনি আইছো গুৱাহাটী ফুৰিব গলে আমি ক'ত যাও কলাক্ষেত্ৰ জু চিৰিয়াখানা কামাখ্যা মন্দিৰ উমানন্দ মন্দিৰ আৰু এনেকুৱা ঠাইবিলাক আমি সৰুৰ পৰা শুনি আইছো তো আজি ভাবিছো এটা গুৱাহাটীৰ ভিতৰতে গুৱাহাটীৰ লোকসকলে হয়তো জানে বাহিৰৰ পৰা বিশেষকৈ গুৱাহাটীৰ বাহিৰৰ পৰা যিসকলে আহিব তেওঁলোকৰ কাৰণে বিশেষকৈ ভিডিঅ'টো চাব এটা ধুনীয়া ঠাই আপুনি এই গৰমত যেতিয়া আহিব গুৱাহাটীত আপুনি দিনত কলাক্ষেত্ৰ চিৰিয়াখানা কামাখ্যা মন্দিৰ উমানন্দ যি ঘূৰিলে আৰু যেতিয়া আপুনি সন্ধিয়া হ'ব আবেলি হ'ব আপুনি দিনটো ঘূৰি গৰমত আবেলি ধুনীয়া ঠাই এটাত বহিব যাব পাৰিব ঠাইডোখৰ কি মই আপোনাক দেখুৱাই আছো চাই থাকক ভিডিঅ'টো গন্তব্যস্থান আহি পালো কিন্তু বাহিৰত এয়া বহুত মানুহ এয়া ফাইনালি সোমালো ভিতৰত এয়া সোমাই ভিতৰৰ পৰিৱেশটো একবাৰ দেখুৱাই দিছো ধুনীয়াকৈ চাৰিওফালে কি সুন্দৰ পৰিৱেশ আজি কিছুদিন আগতে এই পাৰ্কখন শুভ উদ্বোধন কৰিলে আৰু এইখন হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট পাণবজাৰ এয়া আহক মই পাৰ্কখন নদীৰ পাৰৰ ফালে তো চাবই তাৰ আগতে মাজত কি আছে কি ধুনীয়া একবাৰ দেখুৱাই লৈছো আপোনালোকক বহুত মানুহ আহিছে যেহেতু আজি ৰবিবাৰ গতিকে বহুতেই মানুহ আহিছে বহুত ভিৰ টিকট কাউণ্টাৰত প্ৰায় 15-20 মিনিটমান ৰ'ব লগা হৈছে আৰু টিকটৰ মূল্য বেছি নহয় মাত্ৰ 50 টকা 10 বছৰৰ পৰা 75 বছৰলৈ যদি বিলো 10 ইয়াৰ্ছ হয় ফ্ৰী আৰু এবভ 75 ইয়াৰ্ছ ফ্ৰী এয়া হৈছে পাৰ্কৰ মাজৰ ভাগ সকলো ফালে ধুনীয়াকৈ বহাৰ জাগা আছে বহুত ঠাই আছে বহুতেই চাফা হয় ৱেল মেইনটেইন হয় এইফালে চাওক এইফালে আছে খুব ধুনীয়া এটা পুখুৰী আছে এইটো এটা খুবেই ধুনীয়া পুখুৰীৰ পানী কি নিৰ্জন পানী পুখুৰীত বহুত মাছ আছে আৰু পুখুৰীৰ পাৰত এই আপুনি দেখিছে লোকসকল কেনেকৈ বহি আছে আপুনিও ধুনীয়াকৈ ইয়াতে বহি পুখুৰীৰ সৌন্দৰ্য চাব পাৰে ধুনীয়া নিৰিবিলি পৰিৱেশ হয় মই চাৰিওকাষটো দেখুৱাই দিছো খুবেই ধুনীয়া আহক পুখুৰীৰ পাৰৰ পৰা এতিয়া যাওঁ নদীৰ পাৰলৈ খুৱা সন্মুখত দূৰত দেখা পাইছে ধুনীয়া বিশাল ব্ৰহ্মপুত্ৰ এয়াই হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ শত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ হয় এয়া বিশাল ব্ৰহ্মপুত্ৰ আৰু এতিয়া আবেলি ৰঙা বেলি অস্ত যোৱাৰ সময় আৰু এয়া বেলি অস্ত যোৱাৰ দৃশ্য সন্মুখত হোৱা উমানন্দ মন্দিৰ আৰু ওপৰেদি ৰ'পৱে আৰু হোৱা একদম পানীৰ ওচৰলৈকে ধুনীয়াকৈ ৰেলিং দিয়া আছে আৰু ষ্টেপ বনোৱা আছে তললৈ নামি যাব পৰাকে আৰু ইয়াতে বিশেষকৈ ছোৱালীবিলাক আহিলে ধুনীয়া ৰীল বনাবৰ কাৰণে খুবেই ধুনীয়া ঠাই বহুতে ৰীল বনাই আছে বহুতে আপুনিও আহিব ইয়াতে ধুনীয়া ৰীল বনাব পাৰিব আৰু একো নকৰিলেও আপুনি ইয়াতে বহি ধুনীয়া বিশাল ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব ঠাণ্ডা বতাহজাকটো আছেই একেৰাহে আপোনাৰ ঠাণ্ডা বতাহজাক আপোনাৰ গাত লাগিব আৰু আপুনি ইয়াতে সকলো দুখ ভাগৰ পাহৰি পেলাব আৰু বিশেষকৈ সন্ধিয়া হোৱাৰ আগে আগে বেলি অস্ত যোৱাৰ সুন্দৰ দৃশ্য আপুনি ইয়াতে উপভোগ কৰিব পাৰিব আৰু ব্ৰহ্মপুত্ৰৰ বুকুত চলা সৰু বৰ নাওবিলাক আপুনি ইয়াতে দেখা পাব এইখন হৈছে ৰিভাৰ ক্ৰুইজ এইখন ফেঞ্চি বজাৰ ঘাটৰ পৰা আহে আপুনি ইয়াতে বহি থাকি সকলো ধৰণৰ সৰু ডাঙৰ নাৱৰ যাত্ৰা ৰ'পৱে উমানন্দ মন্দিৰ আৰু ব্ৰহ্মপুত্ৰৰ ইটো পাৰলৈকে নৰ্থ গুৱাহাটীৰ কিছু অংশ দেখা পোৱা যায় বন্ধুসকল এয়াই হ'ল ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট এয়া পাণবজাৰত অৱস্থিত গুৱাহাটীৰ নিচেই কাষত এয়া দেখা পাইছে কি ধুনীয়া পৰিৱেশ ব্ৰহ্মপুত্ৰৰ পৰা ধুনীয়া এটা ঠাণ্ডা বতাহ আহি থাকে আৰু এই বতাহৰ মাজত
আপুনি এই পাৰ্কত ধুনীয়াকৈ বহি ধুনীয়া ব্ৰহ্মপুত্ৰৰ বিশাল ব্ৰহ্মপুত্ৰৰ আপুনি ভিউ চাব পাৰে আৰু ইয়াতে আবেলিৰ পৰা আপুনি সন্ধিয়া গোটেই সন্ধিয়াটো পাৰ কৰিব পাৰে খুবেই ধুনীয়া ঠাই গুৱাহাটীৰ কোনো বহুত দূৰত যাব নালাগে একেবাৰে গুৱাহাটীতে থাকি গুৱাহাটীৰ একেবাৰে কাল পৰিৱেশ সেই উপভোগ কৰিব পাৰে আপোনাৰ ধুনীয়া দেহ মন জোৰ পেলাব পৰাকৈ এজাক ব্ৰহ্মপুত্ৰৰ যিটো ঠাণ্ডা বতাহ আপুনি এনি টাইম আপুনি পাব ইয়াতে এয়াই আছিল ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট পাণবজাৰ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে আপুনি মোৰ চেনেলটোত ভিডিঅ'টো চাই আছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পৰৱৰ্তী সময়ত আৰু এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকক লগ পাম টিল দেন বাই বাই